Hi students, this is Learn the Skill. আজি আমি ভিডিওটোত কথা পাতিম যে তোমালোকে হাই সেকেন্ডাৰী দিলা এটা তোমালোকে ডিগ্ৰী এডমিশন ল'ব বিচাৰিছা কোনোবাই বিএসসি এডমিশন ল'ব বিচাৰিছা কোনোবাই বিএড বিচাৰিছা আৰু কোনোবাই বিকমত বিচাৰিছা তো তোমালোকে এডমিশন কেনেকৈ ল'বা আগৰ দিনত কি আছিল তোমালোকে প্ৰত্যেকখন কলেজৰ পৰা এখন ফৰ্ম ল'ব লাগে ফৰ্মখন ফিল আপ কৰি পেলাই তোমালোকে দিব লাগে তাৰ পিছত মেৰিট লিষ্ট বনাব কিন্তু আজিকালি বস্তুটো কমপ্লিটলি ডিজিটেল হৈ গৈছে তো তোমালোকে ডিজিটেলি কৰিব লাগিব আগৰ সিস্টেম আজিকালি নাই তো ঠিক আছে তো আমি কথা পাতো কেনেকৈ কি হয় তো তোমালোকৰ এখন নোটিছ ওলাইছিলে সেই নোটিছখনত তোমালোকৰ গোটেইকেইটা পইণ্ট ইম্পৰ্টেণ্ট নহয় কেইটামান কি পইণ্ট ইম্পৰ্টেণ্ট আছে এইকেইটা চোৱা যে ফাৰ্ষ্টটো লিখা আছে যে তোমালোকৰ 4 year ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম এণ্ড 5 year ইণ্টিগ্ৰেটেড 5 year ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম এণ্ড 4 year যিটো ডিগ্ৰী কোৰ্চ আছে সেইটো বাবে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে ফ্ৰম 11 এপ্ৰিল মিন্স কালিৰ পৰা 11 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে কিন্তু 12 এপ্ৰিলৰ পৰাহে আচলতে লিংকটোৱে ভালদৰে কাম কৰিছে ঠিক আছে সেইকাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ 11 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে বুলি কৈছে দেন কৈছে যে তোমালোকে ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰফাইলটো ইয়াত বনাই লোৱা ঠিক আছে কেনেকৈ বনাব লাগে কি বনাব লাগে আমি ভিডিঅ'টোৰ পিছত ডিছকাছ কৰি আছোঁ ঠিক আছে ৰেজিষ্ট্ৰেশ্যন প্ৰফাইলটো বনাই ল'বলৈ কৈছে কোৰ্চ প্ৰফাইলটো বনালা তাৰপিছত ৰখি দিবা দেন কোৰ্চ ৰেজিষ্ট্ৰেশ্যন আৰু ইনষ্টিটিউট চিলেকশ্যন সেইটো তোমালোকৰ হাই ছেকেণ্ডেৰী যিটো ৰিজাল্ট আহিব তাৰ পিছত হ'ব ঠিক আছে অ'কে তো আৰু নেক্সট ইয়াৰ ইমান ইম্পৰ্টেণ্ট নাই নটিছখনৰ লাষ্টত দুটা ষ্টেপত হ'ব বুলি কৈছে যে এটা তোমালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰফাইল আছে সেইটো হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়া আগত আৰু যিটো কোৰ্চ ৰেজিষ্ট্ৰেশ্যন আছে সেইটো হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়া পিছত তোমালোকৰ 11 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে বাট কেতিয়ালৈকে হয় সেইটো দিয়া নাই গতিকে তোমালোকে পাৰিলে সোনকালে কৰি থ'বা ঠিক আছে আৰু কি ইনফৰমেশ্যন কেইটামান দিয়া আছে গোটেইকেইটা ইম্পৰ্টেণ্ট নহয় তোমালোকে এটাই ইম্পৰ্টেণ্ট যে ইয়াৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন ফিজ প্ৰয়োজন নহয় ঠিক আছে তো ব'লা আমি ভিডিঅ'টো আগলৈ আগবাঢ়োঁ তোমালোকক মই ডেছক্ৰিপশ্যনত এটা লিংক দি থোৱা আছে সামাৰ্থৰ সেইটো তোমালোকে ক্লিক কৰি পেলাই ডাইৰেক্ট সামাৰ্থত যাব পাৰিবা ঠিক আছে তাত তোমালোকে এটা ইণ্টাৰফেচ দেখিবা তাত তোমালোকে ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ পিছত তোমালোকে এনেকৈ আহিব ধেই তাত তোমালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত টিপি দিবা নিউ ৰেজিষ্ট্ৰেশ্যন টিপি দিয়াৰ পিছত তোমালোকৰ এনেকৈ কিছুমান ফিল আপ কৰিবলৈ আহিব সেইখিনি তোমালোকে শুদ্ধকৈ ফিল আপ কৰিবা ইয়াত ভুল নকৰিবা মানে তোমালোকৰ কি হয় সামাৰ্থত কাৰেকশ্যন ছিষ্টেম নাথাকে তোমালোকৰ পিছত এডজাষ্ট হৈ যায় কেতিয়াবা খালি তোমালোকে যদি নিজৰ নামটো ভুল কৰা ডেট অফ বাৰ্থ ভুল কৰা তো তেতিয়া প্ৰব্লেম হৈ যায় তো সেইখিনি তোমালোকে পাৰ্চনেল ডিটেইলছ সদায় কাৰেক্টকৈ ফিল আউট কৰিবা তো ফিল কৰি পেলাই লাষ্টত ইয়াত ৰেজিষ্টাৰ কৰি দিবা তোমালোকে সামাৰ্থ পৰ্টেলত ৰেজিষ্টাৰ হৈ যাবা ৰেজিষ্টাৰ হৈ যোৱাৰ পিছত তোমালোকে এটা এপ্লিকেশ্যন নম্বৰ পাবা মে বি এণ্ড তোমালোকে পাছৱৰ্ড এটা দিছিলা ন পাছৱৰ্ডটো তোমালোকে পাই যাবা পাছৱৰ্ডটো পোৱাৰ পিছত তোমালোকে আকৌ লগ ইন কৰিবা লগ ইন কৰাৰ পিছত তোমালোকে নিজৰ প্ৰফাইলটো ক্ৰিয়েট কৰিবা তোমালোকে আহিলে তোমালোকে গম পাই যাবা সেইখিনি মই কৰা নাই কাৰণ মোৰ বৰ্তমান নাই ন একো কৰিবলৈ তো তোমালোকে প্ৰফাইলটো ক্ৰিয়েট কৰিবা প্ৰফাইলটো ক্ৰিয়েট কৰাৰ পিছত ষ্টপ হৈ দিবা সেইডোখৰতে তোমালোকে লগ আউট হৈ দিবা তো সেইডোখৰ ৰখি দিবা দেন কোৰ্চ চিলেকশ্যন আৰু ইনষ্টিটিউট চিলেকশ্যন সেইখিনি তোমালোকৰ কেতিয়া হ'ব সেইখিনি তোমালোকৰ হ'ব যেতিয়া তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব হাই ছেকেণ্ডেৰী ৰিজাল্ট খুব সম্ভৱ মে ফাৰ্ষ্ট উইক অৰ জুন লাষ্ট উইক জুন নহয় ক্ষমা কৰিবা এপ্ৰিল লাষ্ট জুন ফাৰ্ষ্ট সিমানটোতে দিব তো তোমালোকৰ সেইখিনি দিয়াৰ পিছত তোমালোকৰ সেইখিনি ষ্টাৰ্ট হ'ব ঠিক আছে হাই ছেকেণ্ডেৰী দিয়া লগো ষ্টাৰ্ট নহয় তোমালোকৰ মাৰ্কশ্বিট আহিব দিব দেন ষ্টাৰ্ট হ'ব সেইখিনি ষ্টাৰ্ট হোৱাৰ পিছত তোমালোকে চিলেক্ট কৰাৰ পিছত আফটাৰ 2 to 3 weeks তোমালোকৰ এখন মেৰিট লিষ্ট ওলাব মেৰিট লিষ্ট ওলোৱাত তোমালোকে গম পাবা যে তোমালোকে ক'ত এডমিশ্যন পাইছা সেইখিনি বাৰু আমি পিছত ডিছকাছ কৰিম মানে তোমালোকৰ ফাৰ্ষ্ট প্ৰফাইল ক্ৰিয়েশ্যনলৈকে তোমালোকে কমপ্লিট কৰি থোৱা ঠিক আছে এণ্ড কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত সুধি দিবা মই ৰিপ্লাই কৰিম এণ্ড আৰু এটা কথা যে তোমালোকে এইখিনিলৈকে কৰিবা যেতিয়া তোমালোকে কোৰ্চ ৰেজিষ্ট্ৰেশ্যন কৰিবা যে কোনটো ইনষ্টিটিউট কোনখন দিম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চ থাৰ্ড প্ৰিফাৰেঞ্চ ফ'ৰ্থ প্ৰিফাৰেঞ্চ এণ্ড ফিফ্থ প্ৰিফাৰেঞ্চ এণ্ড 5টাই প্ৰিফাৰেঞ্চ দিব মে বি ঠিক আছে লাষ্ট ইয়াত তেনেকুৱা আছিলে 5টাই প্ৰিফাৰেঞ্চ দিব
তো তোমালোকে বহুত মাইণ্ডছেট লৈ পেলাই কৰিব লাগিব, কাৰণ যদি তুমি এই ভুলকৈ ফিল আউট কৰা তেনেহ'লে তোমালোকৰ এখনো কলেজত নাম নাহিব। গতিকে সেইখিনি তোমালোকক গাইডেঞ্চ প্ৰভাইড কৰিব লাগিব। তো তোমালোকে এইটো চেনেলত থাকিবা, মই তোমালোকক গাইডেঞ্চ প্ৰভাইড কৰিম কেনেকৈ কি কৰিব লাগে। কাৰণ তোমালোকে যদি ভুল প্ৰিফাৰেঞ্চ দিয়া তেনেহ'লে তোমালোকে এডমিশ্যন নাপাবা। ঠিক আছে, পাবা বহুত মানে ল' কলেজ এখনত পাবা, ঠিক আছে, কাৰণ আগৰ ছিটখিনি ফুল হৈ যাব। তো তোমালোকে এইটো কথা ভালদৰে মনত ৰাখিবা। তো তোমালোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। তো ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। তো কিবা বুজি পোৱা নাই এতিয়া সুধিব পাৰা। অ'কে, থেংক ইউ ছ' মাছ।